কি আছে আমি দৰাচলতে আমি আমাৰ যেতিয়া BPN যেতিয়া অফিচখিনি বহে কোনোবা এজন আহে এমপিৰ পইচা জমা কৰিবলৈ বা RTL পইচা জমা কৰিবলৈ BPN পইচাটো জমা লৈ লাহেকৈ কৰি দিয়ে মানুহজন জমাটো উচিত কিন্তু এইটো নহয় যে কাষ্টমাৰজন আহিছে তেখেতৰ ট্ৰেঞ্জেকশ্যনটো আপুনি কৰি দিছে হয় কিন্তু তাৰ পৰিৱৰ্তে তেখেতৰ লগত আপুনি এটা আপুনি কথা তেওঁ পৰিয়ালত কিমানজন মেম্বাৰ আছে ল'ৰা ছোৱালী কেইটা আছে সিহঁতে কি কৰে তেখেতৰ জীৱিকা কি ঘৰৰ গাৰ্জেনৰ জীৱিকাটো কি এইবিলাক অলপ কথা বতৰা পাতি তেখেতক যদি কয় যে আপুনি আমাৰ তাত এটা ভাল স্কিম আছে ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত আপুনি এখন ইঞ্চুৰেঞ্চ কৰিব পাৰে তেতিয়া মানুহে কথাখিনি বুজি পাব বা তেখেতৰ এজনী সৰু কন্যা আছে 5 বছৰ বা 7 বছৰ তেতিয়া আপুনি ক'ব পাৰে যে আপোনাৰ এই কন্যাজনৰ কাৰণে আমাৰ ইয়াত এটা আঁচনি আছে সুকন্যা আঁচনি এই সুকন্যা একাউণ্ট এটা কৰিলে আপোনাৰ এই বস্তু লাভ হ'ব ছোৱালীজনীৰ ভৱিষ্যত সুন্দৰ হ'ব সেই কথাবিলাক মানে আমি ৰাইজৰ মাজত দাঙি ধৰাটো আমাৰ কাষ্টমাৰৰ আগত দাঙি ধৰাটো আমাৰ এই জাতসকলৰ মূল গতিকে সেই সূত্ৰে আজি আপোনালোকক আমি আমাৰ এই জাতসকলৰ মিটিঙৰ লগতে সন্মতি ৰাখি আমাৰ অহা আগন্তুক দিনত আমাৰ ফাইনেন্সিয়েলি আমাৰ যিটো আমাৰ টাৰ্গেট আছে বিভাগীয় ফালৰ পৰা যিটো আমাৰ দিছে আমাৰ প্ৰতিটো কাৰ্যজীৱনত যিবিলাক টাৰ্গেট মানি দিছে PSB হওক RTLI হওক এই টাৰ্গেটবিলাক আমি আগন্তুক দিনত কেনেদৰে পূৰ্তি কৰিব পাৰিম বা আপোনালোকে যোৱা দিনবিলাকতো যি অৰিহণা যোগাইছে বিভিন্ন ক্ষেত্ৰত টাৰ্গেট আমাক ফুলফিল কৰা যাৰ কাৰণে কি ডিভিজন তথা সাব ডিভিজন এটা সুনাম অৰ্জন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অৰিহণা আছে গতিকে আগন্তুক দিনতো আমি কেনেকৈ আগবাঢ়ি গ'লে আমাৰ সাব ডিভিজনখনক অৰ্জন কৰিব পাৰিম আমাৰ ডিভিজনৰ নাম কেনেকৈ ৰাখিব পাৰিম সেই সংগ্ৰামটোত আজি আমাৰ ইয়াতে অসম আমাৰ যিহেতু আপোনালোকৰ আগত এই আহ্বান আমি কৰিব আপোনালোকক অনুৰোধ জনাম যাতে এতিয়া আমাৰ বহি বহি কওঁনে